নমস্কাৰ, মই ঋতুস্মিত শৰ্মা। আপুনি সাংঘাতিক চোকা হ'ব খোজে নেকি? এতিয়াৰে পৰা মগজুৰ ভিতৰত এটা সৰু চিপ সংযুক্ত কৰি মগজুৰ পাৱাৰ বৃদ্ধি কৰিব পাৰিব আপুনি। আপোনাৰ মগজুটোক এটা ছাৰ্ভাৰলৈ আপুনি ৰূপান্তৰ কৰিব পাৰিব। আপুনি কথা নাপাহৰা হ'ব। প্ৰয়োজনত মগজুৰ ডাটা কম্পিউটাৰলৈ ট্ৰান্সফাৰ কৰিব পাৰিব। আচৰিত নহ'ব, এই বছৰতে এইবোৰ সম্ভৱ হ'বলৈ গৈ আছে আৰু ইয়াৰ বাবে প্ৰয়োজনীয় ডিভাইচ ইতিমধ্যেই নিৰ্মাণ হৈছে। সমগ্ৰ বিশ্বত এই প্ৰতিযোগিতা চলে যে আমাৰ মগজু আনতকৈ কেনেকৈ চোকা কৰিব পাৰি। আমাৰ মস্তিষ্ক আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ, কিয়নো সকলো শাৰীৰিক গতিবিধি ইয়াৰ পৰাই নিয়ন্ত্ৰিত হয়। এই মগজুৰ ভিতৰতেই আমাৰ মনটোৱে বাস কৰে। এই মনটোক আমি নেদেখোঁ, কিন্তু মনৰ প্ৰভাৱসমূহক আমি অনুভৱ কৰিব পাৰোঁ। আপোনাৰ সুখ, আপোনাৰ দুখ, আপোনাৰ উৎকণ্ঠা, আপোনাৰ ভয় ইত্যাদিবোৰক এই মনেই অনুভূতিলৈ সদায় ৰূপান্তৰিত কৰে। আৰু এই অনুভূতিসমূহৰ জৰিয়তেই আপোনাৰ সম্পূৰ্ণ ব্যক্তিত্ব নিৰ্মাণ হয়। কিন্তু শৰীৰক নিয়ন্ত্ৰণ কৰি থকা এই মগজুক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰিত কৰিব পৰা কিবা উপায় বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিব পাৰিছেনে? এইখিনিতে উঠিছে এটা ডাঙৰ প্ৰশ্ন। আপোনাৰ যি মুড ছুইং হয়, সেই মুড ছুইঙক নিয়ন্ত্ৰণ কৰিব পৰা যায়নে? আপুনি জানি ভাল পাব, লাহে লাহে বিশ্বৰ বিজ্ঞানীসকল এই দিশত এতিয়া আগবাঢ়ি গৈছে। এনে নতুন নতুন টেকন'লজিৰ সৃষ্টি হৈ গৈ আছে, যিয়ে আপোনাৰ মগজুক এক উপকৰণৰ দৰেই নিয়ন্ত্ৰণ কৰিব পাৰিব। আমেৰিকাৰ বিখ্যাত উদ্যোগপতি এইগৰাকী এলন মাস্ক। এওঁ শেহতীয়াকৈ দাবী কৰিছে যে তেওঁৰ কোম্পেনীয়ে এক বিশেষ চিপ প্ৰস্তুত কৰাৰ দিশে আগবাঢ়িছে, যাক মানুহৰ মগজুত সংস্থাপিত কৰি দিয়া হ'ব। আৰু ইয়াৰ জৰিয়তে মগজুৰ নষ্ট হোৱা অংশসমূহকো পুনৰ সক্ষম কৰিব পাৰিব বা সক্ৰিয় হৈ উঠিব। পাহৰা কথাও হয়তো মনত পৰি যাব। তদুপৰি এই চিপৰ জৰিয়তে আপুনি সংগীতো শুনিব পাৰিব। অৰ্থাৎ এই চিপ মগজুৰ ভিতৰত সংযুক্ত কৰাৰ পিছত মগজুৱে বহু ধৰণৰ কাৰ্য সমাধা কৰিব পাৰিব। গান শুনিবলৈ আপোনাক হেডফোনৰ প্ৰয়োজন নহ'ব। আপোনাৰ পচন্দৰ সংগীত আপোনাৰ কাণতেই বাজি উঠিব। মগজুত সংযুক্ত চিপে আপোনাৰ সকলো কামাণ্ড গ্ৰহণ কৰিব। আমাৰ শৰীৰত এনে বহুতো ৰিচেপ্টৰ থাকে। এলন মাস্কৰ এই কোম্পানীটোৰ নাম দিয়া হৈছে নিউৰ'লিংক। আনহাতে যিটো চিপৰ জৰিয়তে এই অসাধ্য সাধনৰ চেষ্টা চলোৱা হৈছে, সেই চিপটোৰ নাম দিয়া হৈছে N1 চেন্সৰ। এলন মাস্কে দাবী কৰিছে যে এই বছৰৰ শেষলৈ আনকি এই চিপটোৰ হিউমেন ট্ৰায়েলো আৰম্ভ কৰিব পৰা যাব। কিন্তু N1 চেন্সৰ চিপে কিদৰে কাম কৰিব? যি ওচৰৰ পাজৰৰ তথ্যসমূহ সংগ্ৰহ কৰি মগজুলৈ প্ৰেৰণ কৰে, আৰু মগজুৱে এই তথ্যসমূহৰ প্ৰচেছ কৰি নিজৰ সিদ্ধান্ত লয়। উদাহৰণস্বৰূপে, যিসকলে কাণেৰে নুশুনে তেওঁলোকৰ কাণত আজিকালি আধুনিক হিয়েৰিং ডিভাইচ লগাই দিয়া হয়। আধুনিক হিয়েৰিং ডিভাইচ ছালৰ তলত লগোৱা হয়। এই যন্ত্ৰই শব্দক কাণৰ ভিতৰৰ অংশলৈ প্ৰেৰণ কৰে। এই অংশটোক কোকলিয়া বুলি কোৱা হয়। এই কোকলিয়া শিৰা উপশিৰাৰ জৰিয়তে মগজুৰ অডিটৰী কৰ্টেক্সৰ সৈতে সংযুক্ত হৈ থাকে। হিয়েৰিং ডিভাইচৰ জৰিয়তে প্ৰেৰণ কৰা বেলেগ বেলেগ ধ্বনিসমূহ মগজুৰ এই অংশটোলৈ প্ৰভাৱিত হয়, আৰু ইয়াৰ পিছত এই ধ্বনিসমূহক প্ৰচেছ কৰি শব্দৰ অৰ্থ মগজুৱে বুজি লয়। একেদৰে যিসকল লোকৰ শৰীৰৰ বিভিন্ন অংশ মগজুত সৃষ্টি হোৱা সমস্যাৰ বাবে কাম কৰিবলৈ এৰি দিছে, বা যিসকলৰ পেৰেলাইচিছৰ দৰে সমস্যাৰ সৃষ্টি হয়, তেওঁলোকৰ চিকিৎসাও বিভিন্ন চিকিৎসকে মগজুত বিশেষ ডিভাইচ সংযুক্ত কৰি কৰে। ইয়াৰ বাবে মগজুৰ ওপৰৰ অংশ প্ৰথমে ড্ৰিল কৰা হয়, আৰু ইলেক্ট্ৰডৰ আগ অংশ মগজুলৈকে প্ৰেৰণ কৰা হয়। এই ইলেক্ট্ৰডৰ সম্পৰ্কলৈ অহাৰ লগে লগেই মগজুৰ বিকল হৈ পৰা অংশবোৰ পুনৰ সক্ৰিয় হৈ উঠে। লগে লগে মগজুত থকা নিউৰনে প্ৰতিক্ৰিয়া ব্যক্ত কৰে আৰু বাহিৰত সংযুক্ত কম্পিউটাৰলৈ ছিগনেল প্ৰেৰণ কৰে। কম্পিউটাৰে এই ছিগনেলবিলাকৰ বিশ্লেষণ কৰে, আৰু পেৰেলাইচিছ ৰোগীয়ে তেতিয়া চকুৰেই কম্পিউটাৰক
কামান দিবলৈ সক্ষম হয় এই একেটা পদ্ধতিৰে পেৰালাইচিছ ৰোগীয়ে চকুৰে তেওঁলোকৰ সহায়ৰ বাবে থকা ৰবটকো নিৰ্দেশ দিব পাৰে ইলন মাস্কৰ কোম্পানীয়ে যিটো চিপছৰ ইতিমধ্যেই নিৰ্মাণ কৰা হৈছে বুলি ঘোষণা কৰিবলৈ গৈ আছে সেই চিপছটোৰ এই প্ৰক্ৰিয়াৰ ওপৰতেই নিৰ্ভৰশীল হ'ব এই চিপ যথেষ্ট পাতল হ'ব প্ৰয়োজন হ'ব সামান্য সৰু চাৰ্জাৰীৰ ৰবটৰ জৰিয়তে চিপছৰ ইলেক্ট্ৰড মগজুত সংযুক্ত কৰা হ'ব N1 সেন্সৰ চিপত ৩৬টা ফুটা থাকিব আৰু ইয়াত ৩০০০ ইলেক্ট্ৰড থাকিব সকলোকে ভাল কথা এই চিপ চাৰ্জ কৰিবলৈ বাহিৰৰ উপকৰণৰ প্ৰয়োজন নহ'ব ইয়াৰ চাৰ্জিং ৱায়াৰলেছ হ'ব মগজুৰ পৰা লাভ কৰা হাই ভলিউম ডাটাৰ ছিগনেলক বুজিব পাৰিব বিজ্ঞানীসকলে এইবুলিও কৈছে যে এই চিপছৰ লগতে কাণৰ পিছফালে এনে এটা কইল লগাই দিয়া হ'ব যিয়ে চিপটোক চাৰ্জ কৰাত সহায় কৰিব আৰু প্ৰয়োজনত কম্পিউটাৰলৈ ডাটা ট্ৰেন্সফাৰ কৰিব পাৰিব সেই কম্পিউটাৰটো ব্যক্তিজনে হাততেই ৰিষ্ট বেণ্ডৰ দৰে পিন্ধি থাকিব পাৰিব অৰ্থাৎ এনে ধৰণৰ চিপ লগোৱাৰ পিছত মানুহৰ মগজু এটা ছাৰ্ভাৰলৈ ৰূপান্তৰিত হ'ব যাৰ বিভিন্ন অংগৰ কাম বিভিন্ন কম্পিউটাৰে কৰিব সঁচাই বিচিত্ৰ মানুহ বিচিত্ৰ বিজ্ঞান সেইবাবে কোৱা হয় বিজ্ঞানত অসাধ্য একোৱেই নাই